Hello students, welcome to Flip Classroom. This is Manisha again in your English class of class 10, and we are going to do with the last and fourth part of the lesson. So Satro Satri Hakol, Aji Tumalukor Titu Odhai Long Walk to Freedom, Tare Sotuto Aru Hek Partoloi, Ami Aji Ahisu. So before going into the detailed discussion of the remaining two paragraphs, amar duta paragraph baki ase, so hetu detail ke ami discuss alusona korar agote moi tumalukok etialoke ki hoy goge moi eta somuke biboroni dibo bisarisu, a quick recap what we had discussed. So Mandela yate soborke prothamote apartheidor bikhoy discuss korise jitu okhomia koa hoy borno boikhomyo. Apartheid means racial discrimination or borno boikhomyo. Bornor upor ভিত্তি কৰি jitu ভেদাভেদ বা বৈষম্য সৃষ্টি হৈছে আৰু against this structure, against this political structure তেওঁ jitu fight struggle asile আৰু গুটে জীৱন তেওঁ এটোৰ against fight কৰি নিজৰ দেশৰ মানুহখিনি এটোৰ পৰা মুক্তি দিলে কিন্তু তেওঁ যে আজি ইয়াতে he has been installed as the world's first black president. Teo pratham black president hisabe aji install kora hoise. Date to ki asile baro? It was 10th May 1994. So teo jitu bhakhon pledge luar pisot, jitu protistruti luar pisot, jitu bhakhon tar pisot teo এইখিনি কথা আলোচনা কৰিছে যে তেওঁ এইটোৰ এগেইনষ্টত তেওঁ কেনেকে এই সফলতাটো লাভ কৰিব পাৰিলে, হাউ কুড হি বিকাম সাকসেসফুল আৰু এইটোৰ কাৰণে তেওঁ গুটেখিনি কন্ট্ৰিবিউশন তেওঁ এইটো ৰিয়েলাইজ কৰিছে যে তেওঁ অকলে কেতিয়া ইমান দীঘলীয়া এটা বা ইমান দীঘলীয়া এটা জাৰ্নি আৰু য'ত মানে ইমান কষ্ট বহুত ত্যাগ আৰু বলিদানৰ ফলত আজি সাউথ আফ্ৰিকা he could lay the foundations of democracy. গণতান্ত্ৰিক দেশৰ আধাৰ স্থাপিত কৰিবৰ কাৰণে তেওঁ সফল হৈছিল আৰু যিটোৰ সফলতা তেওঁ অকলে ল'বলৈ খোজা নাই কাৰণ তেওঁ অকলে কৰিব নোৱাৰে এটো এনেকুৱা এটা বৃহৎ কাম এটা যিটো বস্তু তেওঁ অকলে কেতিয়াও সমাধান কৰিব নোৱাৰে সো তেওঁ আজিৰ দিনত তেওঁ এই বস্তুটো একনলেজ কৰিছে যে ইট ইজ নট অনলি মি so I represent all of them মই সবকে ৰিপ্ৰেজেন্ট কৰি পেলাই মই আজি সেই মানুহখিনি যিখিনি ফ্ৰীডম ফাইটাৰ্স যিখিনি আমাৰ দেশৰ যিখিনি মানুহ আগতে তেওঁলোকে নিজৰ প্ৰাণ ত্যাগ দিলে তেওঁলোকে বলিদান দিলে সো হিহঁতৰ হৈ মই আজি ইয়াতে তোমালোকৰ আগত সকলোৰে আগত মই থিয় হৈছো I am the son of all those who had come before me মোৰ আগত আহিছে আৰু মোক এই সাহসটো দিছে আজি মই হিহঁতৰ কাৰণে ইয়াতে এই পদবিটো মই ল'ব পাৰিছো that I am crowned as the first black president মই প্ৰথম ৰাষ্ট্ৰপতি হিচাপে মই ইয়াতে আপোনালোকৰ আগত থিয় হ'ব পাৰিছো আৰু তাৰে কৃতজ্ঞতা অকল মোৰ নহয় গোটেই সেই মানুহখিনি যিখিনি নিজৰ প্ৰাণ ত্যাগ দিলে আৰু হেতু কিহৰ কাৰণে হ'ব পাৰিলে how just because of the extraordinary courage the courageৰ আগত এটা word use কৰিছে extraordinary courage আৰু তেওঁ কি কৈছে যে from the depths of oppression emerges heights of character so এক সাহস বস্তু থাকিব লাগিব আৰু ইয়াতে তেওঁৰ যিটো ধাৰণা তেওঁৰ মন্তব্য অন কাৰেজ তেওঁ কৈছে যে সাহস মানে এটো নুবুজায় যে ভয় নাই কিন্তু সাহস কি বুজাইছে so according to him courage is not the absence of fear ভয় নাই বুলি নহয় but the triumph over it triumph মানে joy so we have to overcome that fear we have to get triumph over it তেতিয়াহে আমি এনেকুৱা এটা কাম আমি কৰিব পাৰিম আৰু তেওঁ হেতুৱে কৈছে যে এই মানুহখিনি যিখিনি মানুহৰ ত্যাগৰ বিনিময় আমি আজি এই সফলতা লাভ কৰিব পাৰিছো it is a rare display a extraordinary display of courage যিটোৰ ফলত আজি আমি এই পৰ্যায় পাইছো so after that তেওঁ কৈছে as a person how did he start তেওঁ যে struggle to যে কৰিলে he could
bring about a peaceful termination. Termination মানে অন্ত পেলাই দিয়া, কিন্তু peaceful শান্তিপূৰ্ণভাৱে কৰিব পাৰিলে। কেনেকৈ ষ্টাৰ্ট কৰিলে তেওঁ কৈ আছে যে প্ৰত্যেক মানুহৰ টুইন অব্লিগেশ্যন, টুইন মানে দুটা, অব্লিগেশ্যন মানে দায়বদ্ধতা, মানে কৰ্তব্য প্ৰত্যেক মানুহৰ থাকে। এটা হৈছে নিজৰ ফেমিলিৰ প্ৰতি, আৰু দ্বিতীয়টো হৈছে নিজৰ কমিউনিটি, দেশখনৰ প্ৰতি। আৰু এই দুটা কেতিয়াবা কি হয় সমানভাৱে আমি কৰিব নোৱাৰোঁ। উই কেনট কেৰি অন our obligations, our duties as a son, as a father, all together with giving equal weightage to our community, to the people and to our country. So যেতিয়া তেওঁ কমিউনিটিক বেছিকৈ গুৰুত্ব দিব ধৰিলে তেতিয়া গম পালে যে মোৰ ফেমিলি নেগলেক্ট হৈ গৈ আছে, কিন্তু দুইটা বেলেঞ্চ কৰি কিয় ৰাখিব নোৱাৰিলে? জাষ্ট বিকজ চাউথ আফ্ৰিকাৰ নিচিনা কাণ্ট্ৰি য'ত তেতিয়া আপাৰথাইডৰ কবলত আছিলে গোটেই ৰাজ্যজুৰি। চ' তেনেকুৱাত কি হৈছিলে যে, আৰু তেওঁ জাষ্ট বিকজ হি ৱাজ এ কালাৰেট, চ' তেওঁ দুইটাকে সমানকৈ গুৰুত্ব দিব নোৱাৰিলে। এণ্ড দেন ইয়াৰ পিছত তেওঁ কৈছে যে এইখিনি জানিবৰ কাৰণে তোমালোকে মাণ্ডেলাৰ ফ্ৰীডম মানে মুক্ত হৈ থকা কনচেপ্টটো কি হয় জানিব লাগিব। চ' হোৱাট ডিড ফ্ৰীডম মিন টু মাণ্ডেলা? চ' প্ৰথমতে when he was a small child, যেতিয়া তেওঁ সৰু ল'ৰা আছিলে, ফ্ৰীডম মানে অনাই বনাই ঘূৰি ফুৰা, গাঁৱৰ পুখুৰীত গা ধোৱা, হেৰি কি বুলি কয় এইটো বুলৰ ওপৰত উঠি পেলাই খেলিব যোৱা, ঘৰৰ চাৰিওফালে দৌৰা দৌৰি কৰা, দেট ৱাজ ফ্ৰীডম এজ এ small child. But when he grew as a boy, he wanted to go roam about, ঘূৰি ফুৰিব বিচাৰিছিলে। আৰু তাৰপিছত যেতিয়া আৰু এডাল্ট হৈ গ'ল, বেছিকৈ মেচিয়ৰ হৈ গ'ল, তেতিয়া তেওঁ বুজিলে যে এজ এন এডাল্ট ইট ৱাজ ভেৰি ডিফিকাল্ট। আৰু তেওঁ এই কথাটো গম পাইছিলে যে এজ এন এডাল্ট তেওঁ এই কথাটো গম পাইছিলে যে ইট ৱাজ ভেৰি ডিফিকাল্ট ফৰ হিম নিজৰ আৰ্নিং নহয় নিজৰ উপাৰ্জন কৰিবলৈ, ফেমিলি এটা ৰাখিবলৈ, আৰু আইনমতে এটা পৰিবাৰ পোহপাল দিবলৈ, কোনো প্ৰব্লেম কোনো অবষ্ট্ৰাকশ্যন নোহোৱাকৈ কৰিবলৈ বহুত অসুবিধা পাইছিলে। Now we will come to the last two paragraphs. But then I slowly saw that not only was I not free, but my brothers and sisters were not free. So তেওঁ যেতিয়া কৈ আছে যে এজ এ ডেকা ল'ৰা হিচাপে মই কি বিচাৰিছোঁ, ফ্ৰীডম মানে হৈছে প্ৰথমতে ট্ৰেঞ্জিটৰী ফ্ৰীডমৰ কথা কৈছে, মানে স্থায়ী ফ্ৰীডম, ৰাতি অনাই বনাই ঘূৰি ফুৰিব পৰা ডেকা ল'ৰা নিচিনাকৈ, তাৰপিছত নিজৰ বেচিক যিখিনি দৰকাৰ আছে সেইখিনি এচিভ কৰিব পৰা, নিজৰ পটেঞ্চিয়েল তাৰমানে নিজৰ গুণ হিচাপত নিজকে সেইখিনি উপস্থাপন কৰিব পৰা, আৰু বিয়া পতা এটা ফেমিলি পৰিয়াল পোহা। কিন্তু শ্ল'লি তেওঁ কি ৰিয়েলাইজ কৰিলে যে অকল মই বুলিয়ে নহয়, মোৰ ভাইটি ভণ্টিসকল, মোৰ দেশৰ সকলোৱে কিন্তু কোনোৱে মুক্ত নহয়। No one was free. I saw that it was not just my freedom that was curtailed, but the freedom of everyone who looked like I did. আৰু কি কৈছে যে অকল মোৰে নহয়, কিন্তু মোৰ নিচিনা সকলোৰে ফ্ৰীডম কাৰ্টেল মানে কমাই দিয়া, কাটি দিয়া, নাইকিয়া কৰি দিয়া, চবৰে ফ্ৰীডম নাইকিয়া কৰি মানে সিহঁতক ফ্ৰীডমৰ পৰা বঞ্চিত কৰি ৰখা হৈছিলে। দেট ইজ ৱেন আই জইণ্ড দ্য আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ। আৰু তেতিয়া মানে মই আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ মই জইন কৰিলোঁ। এণ্ড দেট ইজ ৱেন দ্য হাংগাৰ ফৰ মাই অ'ন ফ্ৰীডম বিকেম গ্ৰেটাৰ হাংগাৰ ফৰ দ্য ফ্ৰীডম অফ মাই পিপল। আৰু তেতিয়া মই ৰিয়েলাইজ কৰিলোঁ যে মোৰ যিটো ভোক নিজকে মুক্ত কৰি ৰাখিবলৈ, সেইটোত কৰি তাৰমানে বাকী সকলোৰে মোৰ নিজৰ মানুহখিনিক মই ছাৰ্ভ কৰিব আৰু সিহঁতকো মুক্তি দিয়া মোৰ আটাইতকৈ জীৱনৰ ডাঙৰ উদ্দেশ্য হৈ পৰিলে। ইট ৱাজ দিছ ডিজায়াৰ ফৰ দ্য ফ্ৰীডম অফ মাই পিপল টু লিভ দ্য লাইফছ উইথ ডিগনিটি এণ্ড ছেল্ফ ৰেচপেক্ট that animated my life, that transformed a frightened young man into a bold one, that drove a law-abiding attorney to become a criminal, that turned a family-loving husband into a man without a home, that forced a life-loving man to live like a monk. So, এই যে desire, এই ইচ্ছাটো মুক্তিৰ কাৰণে, কাৰ মুক্তি? অকল মোৰ নিজৰ নহয়, মোৰ নিজৰ মানুহখিনি, সিহঁতৰ জীৱনৰ এটা মৰ্যাদা, নিজৰ মৰ্যাদাটো ৰাখিব পৰাকৈ, ছেল্ফ ৰেচপেক্ট, আত্মসন্মান ইনটেক্ট ৰাখিব পৰাকৈ, আৰু সেই ইচ্ছাটোৱে মানে মোৰ লাইফটোক এনিমেট কৰিছে, ডাইৰেকশ্যন দিছে। আৰু সেইটোৱে কি কৰিলে, মোৰ ভিতৰৰ যিটো ভয়টো,
ভয়টোক দমন কৰি ভয়টোক অতিক্ৰম কৰি পেলাই মোৰ পৰা এটা এনেকুৱা এটা মানুহ এটা অতি সাহসী মানুহ ওলাইছে that drove a law abiding attorney যিটো মানুহে আইন মানি চলি আছিলে সেই মানুহটো কি হ'ল যিটো মানুহে এটা পৰিয়ালৰ সকলোবোৰ সদস্যকে ভাল পোৱা যিজন মানুহ কি হ'ল বাধ্য হৈ গ'ল এনেকুৱা এটা লাইফ জীয়াবলৈ লাইক এ মংক মানে হৈছে অকণমান বৈৰাগী নিচিনাকে পৰিয়ালৰ পৰা আঁতৰি থকা I am no more virtuous or self-sacrificing than the next man, but I found that I could not even enjoy the poor and limited freedoms I was allowed when I knew my people were not free. So, তেওঁ কৈছে যে মই অইনতকে বেলেগ নাছিলো মই অইনতকে বহুত বেলেগ নাছিলো মই একে আছিলো মোৰ ওচৰৰ মানুহতকৈ মই খুব বেলেগ নহয় I was the same person কিন্তু মই দেখিলো যে মই সেই ফ্ৰীডমছ বিলাক মই এনজয় কৰিব পৰা নাই মই লাভ কৰিব পৰা নাই Freedom is indivisible. তেওঁ কি কৈছে মুক্তিটো কিন্তু কোনো ভাগ বতৰা কৰিব নোৱাৰে ভগাব নোৱাৰে The chains on any one of my people were chains on all of them. The chains of all of my people were the chains on me. So যিবোৰ চেইন যিবোৰ বান্ধন মোৰ ওপৰত আছিল সেই বান্ধন মোৰ দেশৰ অইন মানুহৰ ওপৰতো আছিলে আৰু অইন মানুহৰ ওপৰত থকা বান্ধনখিনি মোৰ ওপৰত আছিলে so এইটো অকল মোৰ কাৰণে হয় তেওঁৰ কাৰণে নহয় মই ফ্ৰীডম পাই আছো কিন্তু অইন কোনোৱে পোৱা নাই so হেতু মোৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ আছিলে যে মই যদি পাৰিছো মোৰ অইনে কেলে নোৱাৰিব so তেওঁ কৈছে যে ফ্ৰীডম ইজ indivisible I know that the oppressor must be liberated just as surely as the oppressed so ইয়াতে তেওঁ আৰু দুটা নতুন ওয়াৰ্ড ইউজ কৰিছে oppressor তাৰপিছত oppressed I know that the oppressor must be liberated just as surely as the oppressed. So oppressor মানে হৈছে সেইজন যিজনে শোষণ কৰে সেইজন হৈছে oppressor আৰু oppressed যাৰ ওপৰত শোষণ কৰা হয় one who is a victim of exploitation is the oppressed ones and the one who exploits is the oppressor. A man who takes away another man's freedom is a prisoner of hatred. So তেওঁ কি কৈছে যে এই মানুহজন who takes away another man's freedom বেলেগ মানুহৰ freedom কাঢ়ি নিব পাৰে সেই মানুহটো কিন্তু he is himself a prisoner of hatred. তেওঁ কি কৈছে যে hatredৰ নিজে prisoner হয় তেওঁ hatred নামৰ এই ভাৱটো তেওঁ বন্দী হৈ আছে hatred মানে হৈছে ঘৃণা মানে অইনক বেয়া পোৱা অইনৰ পৰা সুখখিনি অইনৰ হাঁহি কাঢ়ি দিয়া So, কৈছে যে এইজন মানুহ কিন্তু হি কিহৰ বন্দী হয় নিজৰ ঘৃণাৰ মাজত নিজে আবদ্ধ হৈ আছে He is locked behind the bars of prejudice and narrow-mindedness. কি কৈছে যে কিহৰ আবদ্ধ হৈ আছে behind the bars of prejudice. Prejudice মানে ভুল বুজাবুজিৰ মাজত তেওঁৰ এটা মানসিক এনেকুৱা এটা ভাৱ এটা আছে যেটো তেওঁ কি ভাবিছে যে মই উচ্চ আৰু এইটোক লৈ তেওঁ তাৰ মানে এইটো ভাবত তেওঁ এনেকুৱাকে সোমাইছে ঘৃণাটো যে তাৰ বাহিৰৰ পৰা ওলাব পৰা নাই আৰু narrow mindedness মানে ঠেক মন উদাহৰণ জাস্ট অপোজিট উদাৰ নহয় তেওঁৰ মনটো বহুত ঠেক লোকৰ কাৰণে চিন্তা কৰিব নোৱাৰে I am not truly free if I am taking away someone else's freedom আৰু তেওঁ কৈছে যে যদি মই অপ্ৰেছৰ হিচাপে যদি মই বেলেগৰ স্বাধীনতা কাঢ়ি নিও তেতিয়াহ'লে মই নিজে ফ্ৰী নহয় মই কিয় ফ্ৰী নহয় মই যে মোৰ মনত এই ঘৃণা ভাৱটো সোমাই আছে তাৰ মাজত মই আবদ্ধ হৈ আছো মই ইয়াৰ পৰা ওলাব পৰা নাই সো ইয়াৰ পৰা মই ওলাব লাগিব সো মই বেলেগক শোষণ কৰিছো কিন্তু মই মোৰ নিজৰ এই ভাৱটো ভিতৰত মই সীমাবদ্ধ হৈ আছো The oppressed and oppressor alike are robbed of humanity. So তেওঁ কি কৈছে যে এই oppressor আৰু এই oppressed দুইজনে তাৰ মানে robbed of humanity মানে মানৱতাৰ পৰা হিহতক আঁতৰাই থৈ দিয়া হৈছে সো তেওঁ মনত humanity মানে মানৱতা এই ভাৱটো নাই যদি তেওঁৰ এই মানৱতা ভাৱ থাকিলেহেঁতেন তেতিয়াহ'লে তেওঁ এই ঘৃণা নকৰিলেহেঁতেন অইন মানুহক সো তেওঁ কৈছে যে এই দুইটাৰে condition to almost একে এইজন শোষণৰ victim আৰু এইজন হৈছে নিজৰ এই মনোভাৱৰ victim হৈ আছে so my dear students today I have ultimately come to the end of this lesson I hope
by now you have gone through all my videos and somehow got the idea about Mandela's principles on life, his philosophy and his struggle.